আচলতে মহামাৰী কৰোণাই মাৰাত্মক এক ৰূপ লৈছে। বিশেষকৈ চৰাইদেউ জিলাৰ সোণাৰীটোৱে আচলতে মহামাৰী কৰোণাই মাৰাত্মক ৰূপ লৈছে। বহুকেইজন আচলতে বৰ্তমানলৈকে প্ৰায় 154 জন যোৱাকালিলৈকে আছিল আৰু পজিটিভ আচলতে ৰিজাল্ট আহিছে। গতিকে গুৰুত্বপূৰ্ণ হ'ল আচলতে সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ আচলতে তেওঁৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ আৰু তেওঁৰ ব্যক্তিগত যিজন সহায়ক যিচু পাল আৰু যিজন তেওঁৰ গাড়ী চালক আচলতে যিজন গাড়ী চালক কাৰ্তিক বৰা পজিটিভ আহিছে, যাৰ কাৰণে আচলতে সমগ্ৰ সোণাৰীত এক চাঞ্চল্যকৰ সৃষ্টি হৈছে। শংকিত হৈ পৰিছে সোণাৰীবাসী আৰু বিশেষকৈ নৱনীতা সন্দিকৈ যিটো বাসগৃহ, আমি বাসগৃহত উপস্থিত। প্ৰথমে এই পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ আছে এইটো এখন নৱনীতা সন্দিকৈ বাসগৃহ আৰু নৱনীতা সন্দিকৈ বাসগৃহটো ইতিমধ্যে আৰু কিছু সময় পিছতে আচলতে প্ৰশাসনীয় লোকসকলে চিকিৎসা কৰ্মীসকলে ইয়াত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিব আৰু আমি দেখুৱাইছোঁ এইটো বাসগৃহতে আছিল আচলতে যিসকল আচলতে কৰণজ্যোতি সন্দিকৈ আছিল পুত্ৰ আছিল আৰু তেওঁৰ ব্যক্তিগত সহায়ক যিচু পাল আছিল আৰু তেওঁৰ যে কাৰ্তিক বৰা যিজন গাড়ী চালকজন আছিলে তেওঁলোকক নিশাই ৰজাপুখুৰী অসামৰিক চিকিৎসালয়লৈ তেওঁলোকক লৈ যোৱা হৈছে। নিশাই ৰজাপুখুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে তেওঁলোকক চিকিৎসাৰ বাবে। আৰু বৰ্তমান আচলতে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে যোৱাকালি যিজন কাৰ্তিক বৰা যিজন গাড়ী চালক আৰু গাড়ী চালকজন গৈছিল যোৱাকালি সোণাৰীত এখন DC কাৰ্যালয়ত এখন সভা আছিল আৰু উক্ত সভাত বিশেষকৈ মন্ত্ৰী যোগেন মোহন আছিল, সাংসদ তপন কুমাৰ গগৈ আছিল, নৱনীতা সন্দিকৈ আচলতে সেই সভাখনলৈ গৈছিল। তাত DC আছিল, প্ৰশাসনিক বিষয়াসকল আছিল। গতিকে এই যিটো সংক্ৰমণটো যে আচলতে আৰু অধিক যে বৃদ্ধি পাব বা ভয়াৱহ ৰূপলৈ যে আচলতে গতি কৰিছে, বিশেষকৈ চৰাইদেউ জিলাখনত এই কৰোণা যে ভয়াৱহ ৰূপলৈ গতি কৰিছে ই এক প্ৰমাণ হৈ পৰিছে। কাৰণ যোৱাকালি যিহেতু যিজন কাৰ্তিক বৰা ইতিমধ্যে আচলতে যি স্বাব টেষ্ট কৰাৰ পিছত পজিটিভ ৰিজাল্ট আহিছে, পজিটিভ ৰিজাল্ট অহাৰ পিছত কিন্তু তেওঁ যোৱাকালি কিন্তু এই বিধায়িকাক লগত লৈ তেওঁ গাড়ী চলাই তেওঁ DC কাৰ্যালয়লৈ গৈছিল আৰু DC কাৰ্যালয়ত আচলতে এখন সভা আছিল য'ত নৱনীতা সন্দিকৈ নিজে সভাখনত অংশগ্ৰহণ কৰিছিল। তেওঁৰ লগত আমি যোগাযোগ কৰি জানিব পাৰিছোঁ যে যিখন সভাত আচলতে সাংসদ তপন কুমাৰ গগৈ আছিল, মন্ত্ৰী যোগেন মোহন আছিল আৰু যিসকল বিষয়া কৰ্মচাৰী আছিল। গতিকে সেইসকলৰো যে কৰোণা পজিটিভ যে নাহে সেই কথা নুই কৰিব নোৱাৰি। তেওঁলোকৰ ইতিমধ্যে চাগে বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকক ইতিমধ্যে যিহেতু তেওঁলোকে সংস্পৰ্শলৈ আহিছিল সেই বিষয়াসকল, গতিকে তেওঁলোকৰ নিশ্চয় স্বাব টেষ্ট কৰিব। স্বাব টেষ্ট কৰাৰ পিছত কি ৰিজাল্ট আহে সেয়া সময়ে ক'ব। কিন্তু এই মুহূৰ্তত কিন্তু আচলতে শংকিত হৈ পৰিছে সমগ্ৰ চৰাইদেউ জিলাৰ সোণাৰীবাসী আৰু বিশেষকৈ তেওঁৰ জন্মস্থান তেওঁৰ যি বাসগৃহ আছিলে সাপে খাটি আচলতে শংকিত হৈ পৰিছে। কিয়নো আচলতে এই যি কৰোণা মহামাৰী যি তিনিটাকৈ আচলতে পজিটিভ অহাৰ পিছতে আচলতে চিন্তিত হৈ পৰিছে। কিয়নো এইটো বাসগৃহতে আচলতে তেওঁৰ পুত্ৰ যিটো কৰণজ্যোতি সন্দিকৈ এই বাসগৃহতে আছিল আৰু তেওঁৰ যিজন গাড়ী চালক নিতৌ তেওঁ আচলতে গাড়ী চলাই এই ঘৰটোতে তেওঁ আহে আৰু লগতে যিজন যিচু পাল বুলি কয় তেওঁ এই ঘৰটোতে আছিল। স্বাব টেষ্ট কৰাৰ পিছত এই ঘৰটোতে আছিল। গ'লে বহুকেইজনৰ লগত সংস্পৰ্শলৈ আহিছিল বা নৱনীতা সন্দিকৈ পূৰ্বতে যিটো স্বাব টেষ্ট কৰা হৈছে নিগেটিভ আহিছিল, কিন্তু এই মুহূৰ্তত যিহেতু যিজন চালক আৰু তেওঁৰ পুত্ৰ সকলোৱে যে পজিটিভ আহিছে, নিশ্চয় আকৌ পুনৰবাৰ স্বাব টেষ্ট কৰিলে তেওঁলোকৰ কি ৰিজাল্ট আহে বা পজিটিভতো আহিব পাৰে। গতিকে ইয়াৰ সন্দেহ নুই কৰিব নোৱাৰি। আৰু এই কাৰণে আচলতে এই যিটো বাসগৃহত আৰু কিছু সময় পিছতে আচলতে এই বাসগৃহটোতে আচলতে প্ৰশাসনীয় লোকসকল আহি তেওঁলোকে ইয়াত আচলতে এই কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব। ইতিমধ্যে আমি বিষয়াসকলৰ লগত আমি কথা পাতিছোঁ। বিষয়াসকলে আমাক জানিবলৈ দিছে যে এই বাসগৃহটো আচলতে বিধায়িকাৰ বাসগৃহটো সাপে খাটি আচলতে সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ বাসগৃহটো কণ্টেইনমেণ্ট জ'ন হিচাপে তেওঁলোকে ইয়াত এইটো ফ্লক আঁৰি দিব। আৰু এটা কথা মই পুনৰ কৈছোঁ যে আচলতে অতিভাৱে শংকিত হৈ পৰিছে চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিবাসী। কিয়নো আচলতে যিটো বিধায়িকাৰ ঘৰতে 3জনকৈ আছে কৰোণা পজিটিভ ওলাইছে আৰু যোৱাকালি বিশেষকৈ DC কাৰ্যালয়ত যিখন সভা অনুষ্ঠিত হৈছিল আছে সেই সভাখনত বিশেষকৈ সেই সভাখনত তেওঁ চালকজন গৈছিল আৰু চালকজন যোৱাৰ পিছত সেই সভাখনৰ বিষয়ে সাংসদ আছিল, তপন গগৈ আছিল, মন্ত্ৰী যোগেন মোহন আছিল, বিষয়া কৰ্মচাৰী আছিল। এইসকল লোকৰ আচলতে স্বাব টেষ্ট নিশ্চয় সংগ্ৰহ কৰিব, কিয়নো তেওঁলোক সংস্পৰ্শ হৈ আছিল আৰু চালকজনৰ লগত যিহেতু নৱনীতা সন্দিকৈ নিজেই গাড়ীত গৈছিল। গতিকে এই কথাখিনি প্ৰশ্ন অৱতাৰণা হ'ব আৰু তেওঁলোকৰ স্বাব টেষ্ট কৰাৰ পিছত আচলতে কি ৰূপ লয়, অতি ভয়াৱহ ৰূপ যে ল'ব পাৰে এই কথা নিশ্চিত। মই পুনৰ কৈছোঁ যে আচলতে এই যি তিনিটাকৈ মই পুনৰ কৈছোঁ যে নৱনীতা সন্দিকৈ পুত্ৰ কৰণজ্যোতি সন্দিকৈ আৰু তেওঁৰ যি আচলতে গাড়ী চালক কাৰ্তিক বৰাৰ লগতে এই যিজন ব্যক্তিগত সহায়ক যিচু পালৰ যিহেতু পজিটিভ ওলাইছে, ইয়াৰ পিছত কিন্তু শংকিত হৈ পৰিছে বিশেষকৈ সোণাৰীবাসী সাপে খাটিবাসী। কিয়নো আচলতে এই যিটো পজিটিভ ওলোৱাৰ পিছত বিশেষকৈ যোৱাকালি পজিটিভ ৰিজাল্ট অহাৰ আগেয়ে যোৱাকালি কাৰ্তিক বৰা আচলতে গাড়ী চলাই গৈছিল সেই বিশেষকৈ DC সভাখনলৈ। গ'লে সেই সংস্পৰ্শলৈ যিহেতু নৱনীতা সন্দিকৈ গৈছিল, সাংসদ তপন গগৈ যোগেন মোহন সকলোৱে আছিল। গতিকে প্ৰশাসনিক বিষয়াসকলো আছিল। আচলতে সেইসকলৰ গাত যদি কৰোণা কেনেবাকৈ যদি কৰোণা যদি তাত যদি লাগিছে বা তেওঁলোকৰ স্বাব টেষ্ট কৰা সেই ৰিজাল্ট যদি আহে, তেতিয়াহ'লে সমগ্ৰ চৰাইদেউ জিলাখনৰ বিষয়া কৰ্মচাৰী যে কণ্টেইনমেণ্ট জ'নত বা তেওঁ কোৱাৰেণ্টাইন হ'ব লাগিব বা তেওঁলোকে চিকিৎসাধীন হ'ব লাগিব যদিহে পজিটিভ আহে, তাৰ বাবে আচলতে সমগ্ৰ আচলতে এই সাপে খাটিবাসী সোণাৰীবাসী শংকিত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই এই বিধায়িকা বাসগৃহৰ পৰা এই যিটো পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ মই চেষ্টা চলালোঁ। হয়।